যিহেতু আমি আগতেই স্বীকাৰ কৰিছোঁ যে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমৰ জনসাধাৰণ বহুত কেইজনে এই নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰিবলৈ টান পাইছে আৰু বহুত কেইজনে প্ৰথম দিনৰ পৰাই আমি নিজৰ কামখিনি আৰু কেনেদৰে শুদ্ধ কৰিব পাৰোঁ, ৰাইজৰ মাজত কেনেদৰে লৈ যাব পাৰোঁ আমাৰ কথাখিনি, আৰু বিজেপি দলৰ অপপ্ৰচাৰ কেনেদৰে নাইকিয়া কৰিব পাৰোঁ, বিজেপি দলৰ যে ধন বলৰ তেওঁলোকে যে প্ৰচাৰ চলায় তাৰ বিপক্ষে আমি ভলেণ্টিয়াৰ যোগেদি, শুভচিন্তক যোগেদি, সমৰ্থকসকলৰ যোগেদি আমি বাৰ্তাবোৰ আমাৰ ক'বলগীয়া কথাখিনি, ৰাইজৰ ক'বলগীয়া কথাখিনি কেনেদৰে আমি আমাৰ ওচৰত যিখিনি মাধ্যম আছে আমি কেনেদৰে লৈ যাব পাৰোঁ তাৰ ওপৰত আজি আমাৰ মিডিয়া চেল, ছ'চিয়েল মিডিয়া চেল, আমাৰ ইণ্টাৰনেল কিছু আমাৰ সাংগঠনিক শাখা আছে, তেখেতৰ লগত এইবোৰ বিষয় লৈ এটা ব্যাপক চৰ্চাত আমি অংশ লৈছোঁ আৰু বহুতখিনি সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ। আমাৰ উদ্দেশ্য হ'ল যে ইয়াৰ আগতেও আমি কৈছিলোঁ যে নতুন কংগ্ৰেছ আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ আৰু বিশেষকৈ সামাজিক মাধ্যমত, মিডিয়াৰ ক্ষেত্ৰত বা আমাৰ কমিউনিকেশ্যন বিভাগত, জনসম্পৰ্ক বিভাগত বহুতখিনি আইডিয়া আমাৰ ওচৰত আছিল, কিন্তু সময়ৰ অভাৱৰ বাবে আমি গোটেইখিনি নিজৰ আইডিয়াবোৰ আমি ৰূপায়ণ কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া নিৰ্বাচনৰ ফলাফলৰ পিছত সময় আমি পাইছোঁ, লগে লগে ৰাইজৰ পৰা ফিডবেকো আমি পাইছোঁ যে কোনকেইটা আমি যে নতুন কামবোৰ কৰিলোঁ, কোনকেইটা কাম তেওঁলোকে ভাল পাইছে আৰু কোনকেইটা কাম যদিও আমি ভাবি থৈছিলোঁ আমি কৰিব নোৱাৰিলোঁ, কিন্তু সেইখিনি কাম আমাৰ পৰা ৰাইজে আশা কৰে। তেনেদৰে নতুন কংগ্ৰেছৰ ফালে আমি আমাৰ নিজৰ যাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।